মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। তোমালোক সকলোকে কেডিছ জ্ঞানলৈ স্বাগতম জনাইছোঁ। আমি গ্ৰামাৰৰ লেচন 1 শিকি আছোঁ, আৰু য'ত আমি ডে 1ৰ চেণ্টেন্স কি আৰু চেণ্টেন্স কেনেধৰণৰ হ'ব লাগে, চেণ্টেন্সত কি দুটা অংশ থাকে তাৰ কথা ডে 1ৰ ভিডিঅ'টো তোমালোকক কৈছিলোঁ। যদিও মই ভাবোঁ সেই ভিডিঅ'টো একেবাৰে বেয়া ঘাটিয়া ভিডিঅ' হৈছিলে, যিটোৰ দ্বাৰা তোমালোকে একো শিকিব নোৱাৰিবা। সেইকাৰণে এই ডে 1ৰ কোৰ্চটো আকৌ ডে 2ৰ লগত একলগ কৰি পেনি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। তেন্তে বহু সময় নষ্ট নকৰি ব'লা ডে 1ৰ কোৰ্চটো কি আছিল। ডে 1ত আমি আলোচনা কৰিবলগীয়া আছিল চেণ্টেন্স কি। চেণ্টেন্স মানে বাক্য কি। আমি সচৰাচৰ যিবোৰ অৰ্থপূৰ্ণ কথা কৈ থাকোঁ সেইবোৰেই হ'ল বাক্য। যেনে মই ভাত খালোঁ, তুমি ক'বালৈ যাবানে, তুমি কি কৰি আছা, তুমি তাত গৈ বহা, দৰজাখন বন্ধ কৰি দিয়া, এনেধৰণৰ অসমীয়াত আমি কৰি থাকোঁ। তোমালোকে বেলেগ ভাষাটো কথা পাতা। গতিকে ইংৰাজীত চেণ্টেন্স বুলি ক'বলৈ হ'লে আমি লিখিব লাগিব এ চেণ্টেন্স ইজ এ ছেট অফ ৱৰ্ডছ এক্সপ্ৰেছিং এ ষ্টেটমেণ্ট, এ কুৱেশ্যন অৰ এন অৰ্ডাৰ, ইউজুৱেলি কণ্টেইনিং এ ছাবজেক্ট এণ্ড এ ভাৰ্ব। চেণ্টেন্স ডেফিনেশ্যনটো মই কৈ দিলোঁ, তোমালোকে লিখি ল'বা, স্ক্ৰীনত দেখা পাই আছা। চেণ্টেন্স বুলি কোৱাৰ লগে লগে চেণ্টেন্সৰ 3টা পইণ্ট তোমালোকে মনত ৰাখিব লাগিব। পইণ্ট 1, ইন ৰিটেন ইংলিছ, লিখিত ইংৰাজীত চেণ্টেন্স বিগিন উইথ এ কেপিটেল লেটাৰ। বাক্য এটা সদায় কেপিটেল লেটাৰ দি আৰম্ভ হয়। এণ্ড উইথ এ ফুল ষ্টপ, এ কুৱেশ্যন মাৰ্ক অৰ এন এক্সক্লেমেশ্যন মাৰ্ক। ইংৰাজী লিখিত ইংৰাজীত বাক্য এটা কেপিটেল লেটাৰে ডাঙৰ ফলা বৰ ফলা আখৰেৰে আৰম্ভ হয়। গতিকে কেপিটেল লেটাৰ দি ষ্টাৰ্ট কৰিব লাগে, আৰু শেষত বাক্যটোৰ শেষত আমি যিদৰে অসমীয়াত দাঢ়ি বহাওঁ ঠিক সেইদৰে আমি কি দিব লাগিব, পূৰ্ণ বিৰামৰ ঠাইত ফুল ষ্টপ এটা দিব লাগিব। ফুল ষ্টপটোৱে পূৰ্ণ বিৰাম বুজাব। কুৱেশ্যন মাৰ্কো বহিব পাৰে যদি প্ৰশ্নবোধক বাক্য হয়। যদি বাক্যটোত প্ৰশ্ন সোধা হয় তেতিয়াহ'লে বাক্যটো কুৱেশ্যন মাৰ্কেৰে শেষ হ'ব। আৰু যদি বাক্যটো এক্সক্লেমেশ্যন বা আৱেগ অনুভূতিক বুজায় তেতিয়াহ'লে কি হ'ব, এক্সক্লেমেশ্যন মাৰ্ক দি পেনি শেষ হ'ব। এ টাইপিকেল চেণ্টেন্স কনচিষ্ট অফ এ ছাবজেক্ট এণ্ড এ প্ৰেডিকেট। এ টাইপিকেল চেণ্টেন্স কনচিষ্ট অফ এ ছাবজেক্ট এণ্ড এ প্ৰেডিকেট। এটা সচৰাচৰ ব্যৱহাৰ হোৱা গতানুগতিক যিটো বাক্যত কি থাকে, এটা বিষয় থাকিব, এটা বিষয় আৰু এটা কি থাকিব, প্ৰেডিকেট থাকিব। এতিয়া বিষয় বুলি ক'বলৈ যাওঁতে ইয়াত এ ছাবজেক্ট বুলি কৈছে। ছাবজেক্ট মানে হ'ল কি, তোমাৰ উদ্দেশ্য, আৰু এ প্ৰেডিকেট মানে হ'ল বিধেয়। এটা টাইপিকেল চেণ্টেন্সত এটা উদ্দেশ্য মানে কাৰ বিষয়ে কৈ আছে, আৰু প্ৰেডিকেট হ'ল কি কৈ আছে বা কি বুজাব বিচাৰিছে। তো এই দুটা পাৰ্ট থাকিব, দুটা অংশ থাকিব। A predicate consists of a finite verb and a sentence, question, request, command or exclamation. এতিয়া predicate মানে বিধেয়ত, উদ্দেশ্য আৰু বিধেয়ৰ কথা কৈছিলোঁ। বিধেয়ত কি থাকিব পাৰে, এটা ফাইনাইট ভাৰ্ব থাকিব পাৰে, কুৱেশ্যন থাকিব পাৰে, ৰিকুৱেষ্ট থাকিব পাৰে, কামাণ্ড থাকিব পাৰে, বা এক্সক্লেমেশ্যনো থাকিব পাৰে। তো উদাহৰণস্বৰূপে তোমালোকে এই বাক্যকেইটা চোৱা। ছামাৰ ইজ হিয়াৰ, ছামাৰ ইজ হিয়াৰ, এই বাক্যটো চোৱা। ছামাৰটোত মই ব্লু দিছোঁ, আৰু হি ইজ হিয়াৰ মই য়েল্ল' দিছোঁ। তো ব্লু ৱৰ্ডটোৱে কি বুজাব, ছাবজেক্ট। য়েল্ল' ৱৰ্ড দুটাই একেলগত কি বুজাব, প্ৰেডিকেট বুজাব। হু ইজ ইট, চোৱা ইয়াতো সেই একেই। হু ইজ ইট, হুটোৱে কি বুজাই আছে, ছাবজেক্ট। ইজ ইট প্ৰেডিকেট। ষ্টপ, ষ্টপ বুলি কোৱাৰ লগে লগে য়েল্ল' দেখা পাইছা, এইটো হ'ল প্ৰেডিকেট। আৰু ছাবজেক্ট ইউ ইজ আণ্ডাৰষ্টুড, যাৰ মানে হ'ল ইয়াত ষ্টপ বুলি কওঁতে দ্বিতীয় পুৰুষক কোৱা হৈছে। দ্বিতীয় পুৰুষ মানে তুমিও হ'ব পাৰা, তোমালোকো হ'ব পাৰা। চ' ইন দ্য চেণ্টেন্সেছ ইজ হিয়াৰ, ইজ ইট এণ্ড ষ্টপ আৰ প্ৰেডিকেট। ছাত্ৰ ছাত্ৰীসকল, এতিয়া 2 নম্বৰ পইণ্টলৈ যাওঁ।
The subject of a sentence is a noun or pronoun with or without other words going with it. Study the following sentences. A subject of a sentence is a noun. Subject এটা বাক্যৰ subject মানে উদ্দেশ্য কি হ'ব পাৰে, noun হ'ব পাৰে, মানে বিশেষ্য পদ হ'ব পাৰে বা pronoun হ'ব পাৰে, হয়নে, বিশেষণো হ'ব পাৰে। তো বিশেষ্য বিশেষণৰ কথা তোমালোকে নিশ্চয় অসমীয়া ব্যাকৰণৰ পাঠত তোমালোকে পাইছা। নাউন আৰু প্ৰনাউন এইবোৰ আমি আলোচনা কৰিম, পিছলৈ আমি এইবিলাক একেবাৰে বিস্তৃতভাৱে আলোচনা কৰিম, চিন্তা কৰিব নালাগে। তোমালোকে মাত্ৰ এই ভিডিঅ'বিলাক ভালদৰে চাই যোৱা আৰু শিকি যোৱা। তোমালোকে যিমান চাই যাবা সিমানেই মই ইয়াৰ লগত জড়িত হৈ যাম। তাৰপিছত চোৱা কেইটামান এক্সাম্পল দিছে। দেয়াৰ ইজ এ টেম্পল ইন ফ্ৰণ্ট অফ মাই হাউচ। দেয়াৰ ইজ এ টেম্পল ইন ফ্ৰণ্ট অফ মাই হাউচ। There is a temple in front of my house. Second sentence আছে, it is very cold today. তাৰপিছত third sentence, there is a phone call for you. The two of the above sentences, A and C, A আৰু C এই দুটা sentenceত আৰম্ভ হৈছে there শব্দটোৰ দ্বাৰা আৰু sentence B আৰম্ভ হৈছে it শব্দটোৰে। এতিয়া there is not a noun or pronoun. there শব্দটো নাউনো নহয় pronounও নহয়। it শব্দটো it is pronoun but it does not represent any noun in the sentence. it শব্দটো second sentenceত অৰ্থাৎ B sentenceত যিটো শব্দ it আছে, it sentenceটোৱে pronoun হয়, it sentence to pronoun হয়, কিন্তু ই বাক্যটোৰ কোনো নাউনক ৰিপ্ৰেজেন্ট বা উপস্থাপন কৰা নাই। The word stands for the weather. তাৰমানে it শব্দটো it pronoun stands for the weather. it শব্দটো the weather শব্দটোৰ নাউনৰ বাবে কি হৈছে ব্যৱহাৰ হৈছে। আৰু the weather এনেকুৱা এটা সাবজেক্ট যাৰ নাম হ'ল dummy subject. Such words are said to be dummy subjects. The real subject may be the noun which comes after the verb. For example, temple and phone in A and C, or it may be understood without being mentioned as in B. এই ধৰণৰ হ'ব পাৰে। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই এটা কাম দিছিলোঁ, কামটো আছিল আণ্ডাৰলাইন দ্য ছাবজেক্ট ইন দ্য ফলোয়িং চেণ্টেন্স। ইট ইজ ৰেইনিং নাও। ইট ইজ ৰেইনিং নাও। দ্য অফিচ ইজ ক্ল'জড। দিজ বুকছ আৰ এক্সপেঞ্চিভ। ৰাম বোল্ড হিজ টিম টু ভিক্টৰী। ভিক্টৰী বুলি পঢ়োঁ, সেইকাৰণে আহি গৈছে মুখত, হ'ব লাগে ভিক্টৰী। স্ম'ক কজেছ পলিউশ্যন। চোৱা ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকে ছাবজেক্ট উদ্দেশ্য কি, ইট ইজ ৰেইনিং নাও, ইয়াত তোমালোকে চিন দিব লাগে। ইটটো কি হ'ব ছাবজেক্ট, দ্য অফিচ ছাবজেক্ট, দিজ বুকছ ছাবজেক্ট, ৰাম ছাবজেক্ট, স্ম'ক ছাবজেক্ট। তোমালোকে আণ্ডাৰলাইন কৰিব লাগিব, তলত আঁচ দিব লাগিব। Day 2 we are going to start day 2 topic, and this is a special video for you. Please give your concentration on the video and try to learn something out of this. Okay, so ছাত্ৰ ছাত্ৰীসকল, day 2 kinds of sentence, বাক্যৰ প্ৰকাৰ আমি শিকিবলৈ যাম। সো বাক্যৰ প্ৰকাৰ শিকিবলৈ যাওঁতে আমি কি কৰিব লাগিব তোমালোকে চোৱা। সাধাৰণতে বাক্যৰ প্ৰকাৰ বুলি কোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকল তোমালোকে কি বুজি পোৱা, তোমালোকে ঘৰত যিবোৰ কথা পাতা সময় সাপেক্ষে বাক্যবোৰ বেলেগ বেলেগ হয়, তোমালোকে জানা। তুমি পঢ়ি আছা, পঢ়াৰ টেবুলত বহি তোমালোকে যেতিয়া পঢ়ি থাকা তেতিয়া পাকঘৰৰ পৰা মাই কয় মাইনা বিস্কুটৰ লগত চাহ খাবানে, বা চাহৰ লগত বিস্কুট খাবানে। এই প্ৰশ্ন, আহা চাহ খাই লোৱা। তুমি জোৰেৰে পঢ়া, বাবা
লিখা কামটো পিছত কৰিবা আগতে পঢ়ি লোৱা এই এনেকুৱা ধৰণৰ বিভিন্ন বাক্য তোমালোকে শুনিছা পঢ়াৰ টেবুলত বহি যদিহে পঢ়া তেতিয়াহ'লে তোমালোকে এনেকুৱা বাক্য নিশ্চয় মৰমৰ বাক্য কিছুমান শুনিছা এতিয়া বাক্য সাধাৰণতে সেন্টেন্স there are 4 types of sentences সাধাৰণতে বাক্য কেই প্ৰকাৰৰ থাকে 4 প্ৰকাৰৰ থাকে প্ৰথম হ'ল statements study the following examples কেইটামান উদাহৰণ দিয়া আছে এইকেইটা পঢ়িব দিছে A he writes books and stories তেওঁ কিতাপ আৰু সাধু লিখে India is an ancient country. India has been undergoing a difficult period. Ordinary people want to lead an honest life. You cannot change the world. এতিয়া তোমালোকে এই বাক্যকিটাত এটা বস্তু তোমালোকে দেখা পাইছা we can see that the above sentences state or negate something তোমালোকে ইয়াত দেখা পাইছা যে এই ওপৰৰ বাক্যকিটাই কিবা এটা বিষয়ে কৈছে বা কিবা এটা বিষয়ে নোহোৱাটো কৈছে sentence 1 to 4 state something একৰ পৰা 4 লৈ এৰ পৰা ডি লৈ যিগিটা বাক্য আছে তাত কিবা এটা বিষয়ে কোৱা হৈছে while the last sentence is negative statement আৰু হেখৰ যেটো ই sentence ই you cannot change the world এটো এটা negative sentence বা নয়াৰ্থক শব্দ বাক্য এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা statements are also called assertive sentences a full stop is placed after statements so যিবিলাক statement আছে statement one type of sentence এইবোৰ সদায় ফুল ষ্টপেৰে হেক হয় দেখিছানে হেকত বাক্যটোৰ হেকত সদায় কি থাকিব ফুল ষ্টপ থাকিব তাৰ পিছত আহি গ'ল দ্বিতীয় প্ৰকাৰ হেতু হল কমান্ডস দ্বিতীয় প্ৰকাৰটো হল বাক্যৰ দ্বিতীয় প্ৰকাৰটো হল কমান্ডস study the following sentences তলত দিয়া বাক্যবোৰ পঢ়া give me that book from the table give me that book from the table number 2 do not walk on the grass kindly number 3 kindly give me a letter of introduction and fourth do not pluck the flowers the above sentences express orders directions request or advice these are called commands commands মানে গম পাইছা আদেশ সূচক আদেশ দিছে আদেশও হ'ব পাৰে অনুৰোধও হ'ব পাৰে তোমালোকে দেখা পাইছা এই বাক্যবোৰ ওপৰত যিবিৰা বাক্য মই পঢ়িলো এই বাক্যবোৰ কি হয় imperative sentence বুলি কোৱা হয় commands are called imperative sentences in commands the subject is you but it is understood without being mentioned এই বাক্যবোৰত সাবজেক্ট মানে উদ্দেশ্য কি হয় ইউ হয় ইউটো আমি বুজিব লাগিব commands can be expressed in indirect way also command বিলাক indirect মানে প্ৰত্যক্ষ আৰু পৰোক্ষ বুলি কয় যে পৰোক্ষভাৱেও ক'ব পৰা যাব তো কেনেকৈ চোৱা এই বাক্যকিটা let me get that book from the table সেই বাক্যটো প্ৰথম বাক্যটোক যদি পৰোক্ষভাৱে কোৱা যায় তেতিয়াহলে কেনেকৈ ক'ব পৰা যাব let me get that book from the table 2 নম্বৰ let on one walk on the grass let one on লিখি থোৱা আছে এটো হ'ব no one এটো কি হ'ব let no one walk on the grass the third let no flower be plucked তার মানে
যিবিলাক ইম্পাৰেটিভ সেন্টেন্স আদেশসূচক বাক্য আছে তেওঁলোক এই বাক্যবোৰক প্ৰত্যক্ষ আৰু পৰোক্ষ দুই ধৰণে লিখিব পৰা যাব A full stop is placed after every imperative sentence এই ইম্পাৰেটিভ সেন্টেন্স বিলাকৰো শেষত কি থাকে ফুল ষ্টপ থাকে কিন্তু বাক্যটো পঢ়ি বাক্যটোৰ সাৰমৰ্ম যেতিয়া আমি বুজি পাম অৰ্থ যেতিয়া বুজি পাম তেতিয়া আমি ইয়াক ভাগ কৰিব পাৰিম ই এছাৰ্টিভ নে ইম্পাৰেটিভ ওকে তাৰ পিছত আহি গ'ল থাৰ্ড টাইপ কুৱেশ্যনছ আৰু ইয়াক কোৱা হয় ইণ্টাৰগেটিভছ প্ৰশ্নবোধক তাৰ মানে বাক্য প্ৰশ্নবোধক বাক্যও হ'ব পাৰে Study the following sentences. Who comes there? Why is the train late? Will no one help me? Tarpisot fourth, is he your teacher? The above sentences asked questions and so they are called questions and interrogative sentence. Questions or interrogative sentences. A question mark is placed at the end of these sentences. এনে ধৰণৰ বাক্যৰ শেষত কি থাকিব এটা প্ৰশ্নবোধক চিন থাকিব তোমালোকে নোট কৰিবা এটা পইণ্ট verb is placed before the subject in interrogative sentences see sentence 2 to 4 দুইৰ পৰা চাৰিলৈ যিকিটা সেন্টেন্স আছে তাত চোৱা ভাৰ্বৰ আগত কি থাকে ভাৰ্বৰ আগত কি থাকিব ইয়াত কৈছে verb is placed before the subject সাবজেক্টৰ আগত কি থাকিব ভার্ব থাকিব ওকে তাৰ পিছত দা ট্ৰেইন এটো হল সাবজেক্ট তাৰ আগফালে কি আছে ভার্ব ইজ দেখিছা তাৰ পিছত উইল নো ওয়ান এই নো ওয়ান টু কি নো ওয়ান টু সাবজেক্ট তাৰ পিছত হি এটা সাবজেক্ট তাৰ আগফালে কি আছে ইজ আছে তো এই ইজ টু হল কি ভার্ব আৰু এনে ধৰণৰ ভাৱক কি কয় আমি কম পৰৱৰ্তী ক্লাছত আমি এইবিলাক আলোচনা কৰিম এতিয়া মই আগবাঢ়ি যাওঁ সেন্টেন্স 1 সৰি হোৱাট ইজ দ্য সাবজেক্ট ইন দ্য সেন্টেন্স 1 এক নম্বৰ বাক্যটো সাবজেক্ট কি হু কামস দেয়াৰ এই এক নম্বৰ সাবজেক্টটোত ইন দিস সেন্টেন্স দ্য ইন্টাৰগেটিভ ওয়াৰ্ড হু ইটসেলফ ইজ দ্য সাবজেক্ট হু ইটসেলফ ইজ এ সাবজেক্ট হু টু নিজেই এটা সাবজেক্ট বা উদ্দেশ্য it must appear first in the sentence so here we may say that verb follows the subject তাৰ মানে এই ক্ষেত্ৰত নম্বৰ সেন্টেন্স নম্বৰ 1 ত সেন্টেন্স নম্বৰ 1 ত অৰ্থাৎ বাক্য এক নম্বৰ বাক্যটোত ভাৰ্বটোৱে সাবজেক্টক ফলো কৰিছে অনুসৰণ কৰিছে sentence 1 to 2 begin with wh word very often they are wh questions যিবিলাক শব্দ wh ওয়ার্ডেৰে আৰম্ভ হয় হেবিলাকক কি বুলি কোৱা হয় wh question বুলি কোৱা হয় so the answer to question 3 and 4 can be given in yes or no 3 আৰু 4 নম্বৰ প্ৰশ্নত সৰি 3 আৰু 4 নম্বৰ বাক্যটোত কি হয় উত্তৰবোৰ yes বা no ৰে দিব পৰা যায় আৰু এনে ধৰণৰ বাক্যবিলাকক কোৱা হয় yes no question কি বুলি কোৱা হয় yes no questions এতিয়া ছাত্ৰসকল লাষ্ট আছে exclamatory sentence or exclamations study the following sentences what a clever boy you are how time is feeling by bravo well done what a beautiful flower it is we can see that the above sentences expresses a suddenly aroused feeling the feeling may be of surprise, admiration, fear, disgust, pity, etc. They are called exclamation mark. So they are called exclamation. Yet a mistake hoye ase. They are called exclamatory sentence. কি বুলি কব they are called exclamatory sentences they are called exclamatory sentences তো ছাত্ৰছাত্ৰীসকল এয়া আছিল চাৰিটা প্ৰকাৰ বাক্যৰ যিকিটা তোমালোকে শিকিব লাগিব
এতিয়া মই তোমালোকক কি দিছো চোৱা এক্সাৰসাইজ 2 ডে 1 আৰু ডে 2 ৰ এক্সাৰসাইজ তোমালোকে এইগিটা কৰিবা গ্ৰুপ দা ফলোইং সেন্টেন্সেস আন্ডাৰ স্টেটমেন্ট WH questions yes no questions imperative and exclamatory ইয়াত কৈছে তোমালোকে এই বাক্যবিলাক চাবা আৰু কোনটো ভাগত পৰে স্টেটমেন্ট কোনবিলাক স্টেটমেন্ট হয় তাৰ পিছত কোনবিলাক WH question হয় কোনবিলাক yes no question হয় কোনবিলাক imperative sentence হয় আৰু কোনবিলাক exclamatory sentence হয় তোমালোকে ইয়াত ভাগ কৰিব লাগিব ওকে তো যদি interrogative sentence হয় তেতিয়াহলে তোমালোকে ক'ব লাগিব interrogative yes no question হয় নে নহয় নে WH question হয় তোমালোকে হেতু ক'ব লাগিব তো ইয়াত 12টা বাক্য দি আছে number 1 Karan is a good actor don't bother about the gifts what cannot be cured must be endured they have decided to go to Europe what a ghostly scene who does not love God please help me we must love our country is he really intelligent how well he writes do you want to settle in England what makes you so happy so my dear students this is for you আশা কৰো তোমালোকে এই ভিডিওটোৰ পৰা এই প্ৰশ্নখিনি উত্তৰ কৰিব পাৰিবা এই প্ৰশ্নখিনি উত্তৰ কৰিব পৰা মানে তোমালোকে এই ভিডিওটোত যিখিনি মই শিকাবলৈ বিচাৰিছো সেইখিনি শিকি যোৱা আৰু শিকিব পাৰা নোৱাৰা হেতু তোমালোকৰ ওপৰত ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালো এই ধৰণৰ ভিডিওবোৰ পাই থাকিবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা মই নেক্সট ডে 3 ভিডিওটোত অলপ চমুকৈ তোমালোকলৈ আগবঢ়াম সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিওটো ইয়াতে সামৰিছো